বিকশিত হোৱা জিলাসমূহৰ ভিতৰত বিশ্বনাথ জিলা এখন অন্যতম। আজি বিশ্বনাথত ডাঙৰ মেডিকেল কলেজ হৈ আছে, ষ্টেডিয়াম হৈছে, ডিচিৰ নতুন কাৰ্যালয়, আৱৰ্ত ভৱন, পাভৈত কামাণ্ডো বেটেলিয়ন। বিশ্বনাথ জিলা নতুনকৈ জন্ম হোৱা জিলা হলেও আজি উন্নয়নৰ দিশত ই পুৰণা জিলাসমূহকো চেৰ পেলাবলৈ সক্ষম হৈছে। ই আমাৰ বাবে এটা গৌৰৱৰ দিশ। মই আজি নিশ্চিতভাৱে কম যে বিশ্বনাথত যিমান ডেভেলপমেণ্ট হৈছে সঁচাকৈয়ে ই শলাগিবলগীয়া। অলপ আগতে আপোনালোকে জানে যে মই বিশ্বনাথত মহিলা উদ্যমিতা আঁচনিৰ পুঁজি বিতৰণ কৰাৰ বাবে আছিলোঁ। যেতিয়া আমি গাড়ী দি পাভৈলৈকে আহিছোঁ, চাহ বাগিচাৰ মাজেৰে আহিছোঁ, প্ৰত্যেকটো ৰাস্তা ইয়াত পকী হৈ আছে। 2016 চনত মই যেতিয়া ইয়াত আহিছিলোঁ তেতিয়া ইমান পকী ৰাস্তা নাছিল। আজি বিশ্বনাথৰ অংগনবাদী কেন্দ্ৰবিলাকে নতুন প্ৰাণ পাই উঠিছে, হাইস্কুলবিলাক নতুনকৈ নিৰ্মাণ হ'ব আৰম্ভ হৈছে, চাহ বাগিচাৰ লাইনৰ ৰাস্তাবিলাক নিৰ্মাণ হৈছে, চাৰিওফালে এটা সুন্দৰ পৰিৱেশ নিৰ্মাণ হৈছে। মই বিশ্বনাথৰ ৰাইজক আহ্বান জনাম যে আপোনালোকে আমাক এনেকৈ সহযোগিতা কৰি থাকিব, আশীৰ্বাদ দি থাকিব। আমি বিশ্বনাথ জিলাক উন্নয়নৰ এক নতুন দিগন্তলৈ লৈ যোৱাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা আমি অব্যাহত ৰাখিম। পুনৰ এবাৰ অসম আৰক্ষীৰ বিষয়া আৰু জোৱানসকলক মোৰ অন্তৰৰ পৰা অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। মোৰ লগত আকৌ এবাৰ ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। বহুত বহুত ধন্যবাদ।